নমস্কাৰ মই মৌজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আগন্তুক বিধানসভা নিৰ্বাচনক লৈ আহি গ'ল অপিনিয়ন পল আৰু এই অপিনিয়ন পল মতে অসমত পুনৰ হ'ব পাৰে বিজেপি চৰকাৰ। এই সন্দৰ্ভত দুটাকৈ সংস্থাই প্ৰকাশ কৰিছে সমীক্ষা। মেট্ৰিক্স আৰু চাণক্য ষ্ট্ৰেটেজিছে প্ৰকাশ কৰিছে নিৰ্বাচনী সমীক্ষা। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। নিৰ্বাচনক লৈ আহি গ'ল অপিনিয়ন পল। প্ৰকাশ পালে মেট্ৰিক্সৰ প্ৰাক নিৰ্বাচনী সমীক্ষা। মেট্ৰিক্সৰ প্ৰাক নিৰ্বাচনী সমীক্ষা অনুসৰি অসমত পুনৰ এবাৰ বিজেপি চৰকাৰ অহাৰ সম্ভাৱনা। বিজেপিয়ে এইবাৰ নিৰ্বাচনত লাভ কৰিব পাৰে 92ৰ পৰা 102খন আসন। কংগ্ৰেছে লাভ কৰিব পাৰে 22ৰ পৰা 32খন আসন আৰু অন্যান্যক দিয়া হৈছে 4ৰ পৰা 7খন আসন। আৰু লগতে চাণক্য ষ্ট্ৰেটেজিছৰ মতে 83ৰ পৰা 90খন আসন লাভ কৰিব বিজেপিয়ে, 30ৰ পৰা 34খন আসন লাভ কৰিব কংগ্ৰেছে আৰু অন্যান্যৰ মতে 3ৰ পৰা 6খন আসন লাভ কৰিব অন্যান্যই। এই দুটাকৈ সংস্থা ইতিমধ্যে প্ৰকাশ কৰিছে প্ৰাক নিৰ্বাচনী সমীক্ষা। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰ্থিত্ব অযোগ্য ঘোষণা বিচাৰি নিৰ্বাচন আয়োগক অভিযোগ জালুকবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নেওগৰ। 2026 চনৰ বিধানসভা নিৰ্বাচনত নিৰ্বাচনী শপতনামাত সম্পত্তিৰ তথ্য প্ৰকাশ নকৰাৰ অভিযোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অযোগ্য ঘোষণা কৰিবলৈ নিৰ্বাচন আয়োগৰ সন্মুখত আনুষ্ঠানিক অভিযোগ দাখিল কৰিছে জালুকবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নেওগে। এক বিতং পত্ৰত নেওগে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ভাৰতৰ বাহিৰত থকা সম্পত্তিকে ধৰি ইচ্ছাকৃতভাৱে সম্পত্তি আৰু ঋণৰ কথা লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন কৰে। অভিযোগত দাবী কৰা হৈছে যে এনেদৰে লুকুৱাই ৰখাটোৱে জনপ্ৰতিনিধিত্ব আইনৰ অধীনত নিয়ম উলংঘা কৰে, য'ত প্ৰাৰ্থীসকলে সম্পূৰ্ণ আৰু সততাৰে বিত্তীয় সবিশেষ প্ৰকাশ কৰাটো বাধ্যতামূলক। আবেদনখনৰ মতে মুখ্যমন্ত্ৰী শৰ্মাই নিজৰ নামত কোনো স্থাবৰ সম্পত্তি ঘোষণা কৰাৰ বিপৰীতে তেওঁৰ পত্নীয়ে উল্লেখযোগ্য অস্থাবৰ আৰু স্থাবৰ সম্পত্তিৰ কথা উল্লেখ কৰিছে। কিন্তু নেওগে অভিযোগ কৰে যে ঘোষণাত স্পষ্টকৈ বাদ দিয়া আৰু গুৰুত্বপূৰ্ণ তথ্য গোপন ৰখা হৈছে, বিশেষকৈ শপতনামাত প্ৰকাশ নকৰা বিদেশী সম্পত্তিৰ সন্দৰ্ভত। অভিযোগত লগতে কোৱা হৈছে যে বিদেশত ৰখা সম্পত্তি, স্থাবৰ সম্পত্তি আৰু আৰ্থিক স্বাৰ্থ দুয়োটা গোপন ৰখা হোৱা বুলি দাবীক সমৰ্থন কৰিবলৈ নথিপত্ৰৰ প্ৰমাণ দাখিল কৰা হৈছে। ইয়াত যুক্তি দিয়া হৈছে যে এনেদৰে লুকুৱাই ৰখাটো অনিচ্ছাকৃত নহয়, বৰঞ্চ লুকুৱাৰ ইচ্ছাকৃত আৰু পৰিকল্পিত আৰ্হিৰ অংশ। বিদিশা নেওগে শেহতীয়া বছৰবোৰত পৰিয়ালটোৰ সম্পদৰ ক্ষীপ্ৰ বৃদ্ধিৰ কথাও আঙুলিয়াই দিয়ে। এনে বৃদ্ধি ঘোষিত আয়ৰ সৈতে কেনেকৈ মিলিব বুলিও প্ৰশ্ন উত্থাপন কৰে। আবেদনখনত দাবী কৰা হৈছে যে 5 বছৰত পৰিয়ালটোৰ সম্পত্তি দুগুণতকৈও অধিক বৃদ্ধি পাইছে, যাৰ ফলত স্বচ্ছতা আৰু অপ্ৰকাশিত সম্পত্তিৰ প্ৰকৃত পৰিসৰক লৈ সন্দেহ জাগি উঠিছে। উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ উদ্ধৃতি দি অভিযোগটোত কোৱা হৈছে যে সম্পত্তিৰ বিষয়ে প্ৰকাশ নকৰাটোৱে মুক্ত আৰু নিকা নিৰ্বাচনক ক্ষতিগ্ৰস্ত কৰে আৰু ই এক গুৰুতৰ উলংঘা হিচাপে গণ্য কৰা হয়। ইয়াত ভুৱা শপতনামা দাখিল কৰাৰ সৈতে জড়িত অভিযোগ আৰু অপ্ৰকাশিত বিদেশী সম্পত্তি আৰু ধন সৰবৰাহৰ সৈতে জড়িত আইনসমূহৰ অধীনত বিধানসমূহকে ধৰি সম্ভাৱ্য আইনী পৰিণতিসমূহৰ ওপৰতো আলোকপাত কৰা হৈছে। বিদিশা নেওগে নিজৰ আবেদনত নিৰ্বাচন আয়োগৰ পৰা তাৎক্ষণিক হস্তক্ষেপ বিচাৰি শপতনামাৰ সম্পূৰ্ণ তদন্ত, মুখ্যমন্ত্ৰীৰ মনোনয়ন প্ৰত্যাখ্যান হোৱাৰ সম্ভাৱনা, বিধি উলংঘা নিশ্চিত হ'লে অপৰাধমূলক ব্যৱস্থা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দাবী জনাইছে। অভিযোগত কৰ্তৃপক্ষক অভিযোগ কৰা বিদেশী সম্পত্তিৰ অধিক তদন্তৰ বাবে বলবৎকাৰী সঞ্চালকালয় চমুকৈ ইডি আৰু আয়কৰ বিভাগৰ দৰে সংস্থালৈ এই বিষয়টো প্ৰেৰণ কৰিবলৈও আহ্বান জনোৱা হৈছে। উল্লেখযোগ্য যে সোমবাৰে গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি স্বপন কুমাৰ দাসে ইডিৰ ওচৰত এক সুকীয়া অভিযোগ দাখিল কৰি বিশেষকৈ ডুবাই আৰু আমেৰিকাত বৃহৎ পৰিমাণৰ ক'লা ধন বিদেশৰ সম্পত্তিলৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে ধন সৰবৰাহ প্ৰতিৰোধ আইন চমুকৈ PMLAৰ অধীনত এনফৰ্চমেণ্ট কেছ ইনফৰমেশ্যন ৰিপৰ্ট চমুকৈ ECIR পঞ্জীয়ন কৰিবলৈ বিচাৰিছিল। পৰৱৰ্তী খবৰ, অসমত কোনো কাৰণতে বন্ধ নহয় মাইকত আজান দিয়া। মছজিদত এতিয়াৰ পৰা লগোৱা হ'ব এটাৰ পৰিৱৰ্তে 4টাকৈ মাইক।
4টা মাইকেৰে দিয়া হ'ব আজান। আটাচুৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল ইউনুছ তামুলী। ইউনুছ তামুলীয়ে কয় যে অসমত মাইকত আজান দিয়া বন্ধ কৰিবলৈ আটাচু কোন, এইবুলি আটাচুক প্ৰত্যাহ্বান ইউনুছ তামুলীৰ। পৃথিৱী ধ্বংস নোহোৱালৈকে আজান দি আছোঁ আৰু দি থাকিম। মাইকত আজান দিয়াক লৈ পুনৰ হুংকাৰ, মাইকত আজান দিয়াক লৈ পুনৰ এই হুংকাৰ ইউনুছ তামুলীৰ। ইউনুছ তামুলীয়ে কয় এটা দুটা নহয় 4টাকৈ মাইক লৈ আজান দিম। অসমত আজানত মাইক বন্ধ কৰিবলৈ আটাচু কোন। আটাচুক এইদৰে তীব্ৰ হুংকাৰ ইউনুছ তামুলীৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি দুৰ্গতি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ। মল্লিকাৰ্জুন খাৰ্গেক প্ৰচাৰ সভাতে এৰি থৈ গ'ল হেলিকপ্টাৰে। মাত্ৰ 2 মিনিট সময় পলম হোৱাৰ বাবে হেলিকপ্টাৰে এৰি থৈ গ'ল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেক। উল্লেখযোগ্য যে শ্ৰীভূমিৰ নীলাম বজাৰৰ পৰা শিলচৰ বিমানবন্দৰলৈ হেলিকপ্টাৰেৰে যোৱাৰ কথা আছিল মল্লিকাৰ্জুন খাৰ্গে, কিন্তু সভাৰ পৰা 2 মিনিট পলমকৈ অহাৰ বাবে হেলিকপ্টাৰে সভাতে এৰি থৈ গ'ল মল্লিকাৰ্জুন খাৰ্গেক আৰু অৱশেষত স্থলপথেৰে বিমানবন্দৰলৈ গ'ল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে। পৰৱৰ্তী খবৰ, পৰিয়ালৰ লোকক চৰকাৰী ঠিকা দি এইবাৰ বিপদত পৰিছে বিজেপিৰ এগৰাকী মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীৰ পৰিয়ালে লাভ কৰা চৰকাৰী ঠিকাক লৈ হ'ব তদন্ত। অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বিৰুদ্ধে তদন্ত ঘোষণা উচ্চতম ন্যায়ালয়ৰ। পৰিয়ালৰ লোকক চৰকাৰী ঠিকা দি বিপদত বিজেপিৰ এগৰাকী মুখ্যমন্ত্ৰী। অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বিৰুদ্ধে হ'ব CBI তদন্ত। মুখ্যমন্ত্ৰীৰ পৰিয়ালে লাভ কৰা চৰকাৰী ঠিকাক লৈ হ'ব তদন্ত। CBI তদন্তৰ নিৰ্দেশ দিলে এইবাৰ দেশৰ উচ্চতম ন্যায়ালয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ লগত জড়িত কোম্পানীয়ে লাভ কৰিছিল চৰকাৰী ঠিকা আৰু এই সন্দৰ্ভত 2 সপ্তাহৰ ভিতৰত CBIয়ে কৰিব লাগিব প্ৰাথমিক অনুসন্ধান। এই নিৰ্দেশ দেশৰ উচ্চতম ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ আৰম্ভ হ'ব মিয়া খেদা অভিযান। অহা 4 মে'ৰ পৰা ৰাজ্যজুৰি চলিব মিয়া বিচৰা অভিযান। ঘৰে ঘৰে গৈ এইবাৰ বিচৰা হ'ব মিয়া। পুনৰ এই বিস্ফোৰক মন্তব্য জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাৰ। ওৱেচিক দেশদ্ৰোহী জাতিদ্ৰোহী আখ্যা জাতীয় সংগ্ৰামী সেনাৰ। অসমত আহি নাৰায়ে তকবীৰ মিয়া জিন্দাবাদ দিয়াটো সহ্য কৰা নহ'ব। এইখন অসমত চলিব কেৱল খিলঞ্জীয়াৰ প্ৰভুত্ব। অসমত মিয়াৰ এটা শব্দ নচলিব। অসমত নচলিব মিয়াৰ ৰাজত্ব। পুনৰ এনে মন্তব্য কৰিলে ওৱেচিৰ ঠেং ভাঙি দিয়াৰ ভাবুকি চিতু বৰুৱাৰ। অসমৰ মাটিত মিয়াৰ কোনো উপদ্ৰৱ সহ্য নকৰে জাতীয় সংগ্ৰামী সেনাই। নতুন চৰকাৰে অসমৰ পৰা খেদি পঠিয়াব লাগিব প্ৰতিটো মিয়াক। প্ৰয়োজন হ'লে মিয়াক এনকাউণ্টাৰ কৰাৰ দাবী। অখিল গগৈ আৰু গৌৰৱ গগৈক জাতিৰ দালাল আখ্যা চিতু বৰুৱাৰ। 4 মে'ৰ পৰা ৰাজ্যজুৰি জাতীয় সংগ্ৰামী সেনাৰ মিয়া খেদা অভিযান আৰম্ভ হ'ব আৰু এইবাৰ ঘৰে ঘৰে গৈ বিচৰা হ'ব মিয়া। 4 মে'ৰ পৰা আৰম্ভ হ'ব এই অভিযান। লগতে ইউনুছ তামুলীক তীব্ৰ সকিয়নি চিতু বৰুৱাৰ। চিতু বৰুৱাই কয় আমি পানী গুণ্ডালৈ ভয় নকৰোঁ। মিয়া সন্দৰ্ভত পুনৰ বিস্ফোৰক মন্তব্য চিতু বৰুৱাৰ। পৰৱৰ্তী খবৰ, অসমত চৰকাৰ সলনি নহয়। বৰপেটাত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন চুমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত যুদ্ধংদেহী পৰিস্থিতিয়ে বিৰাজ কৰিছে। অন্তিম দিনৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমত বাখৰ পাতিছেহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ বিজেপিৰ শীৰ্ষ নেতাই। সোমবাৰে বৰপেটাত অনুষ্ঠিত এক বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজক কেৱল এখন চৰকাৰ গঠনৰ বাবেই নহয় বৰঞ্চ নিজৰ মাটি ভেটি আৰু থলুৱা পৰিচয় ৰক্ষাৰ স্বাৰ্থত ভোটদান সাব্যস্ত কৰিবলৈ আহ্বান জনায়। সাহসীয় দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই তেওঁ স্পষ্ট কৰি দিয়ে যে
এই নিৰ্বাচন অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ এক নিৰ্ণায়ক যুঁজ। সভাত উপস্থিত থকা হাজাৰ হাজাৰ সমৰ্থকক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয় যে বিৰোধীৰ শাসনকালত অসমৰ মাটি আৰু সংস্কৃতি সদায় ভাবুকিৰ সন্মুখীন হৈ আহিছে। বৰ্তমানৰ চৰকাৰে অসমৰ থলুৱা ৰাইজৰ অধিকাৰ সুৰক্ষিত কৰাৰ দিশত নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে বুলি তেওঁ গুৰুত্ব আৰোপ কৰে আৰু এই ধাৰা অটুট ৰাখিবলৈ ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ অতিশয় জৰুৰী বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে ৰাজ্যখনৰ উন্নয়ন আৰু পৰিচয় ৰক্ষা একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি। সেয়েহে ভোটাৰসকলে নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ সময়ত এই স্পৰ্শকাতৰ বিষয়সমূহৰ প্ৰতি সচেতন হোৱাটো অতিকৈ প্ৰয়োজন।